মই পাটোৱাৰী ছাৰক আজিৰ অনুষ্ঠানটি উদ্বোধন কৰিব কাৰণে জনাইছোঁ। আজি ইমান সুন্দৰ এটা অনুষ্ঠানত মোক উপস্থিত হোৱাৰ অকণমান সুযোগ দিছে। পোনপ্ৰথমে গোগামুখ বাংকে আগমকে বাঙৰ উদ্যোগত যিসকল উদ্যোক্তাই মোক মনত পেলাই ইয়াত থিয় হোৱাৰ সুযোগখন দিছে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰংমন মাছলৈ গ'ল মাছকে মাৰিবলৈ লাগে। অজস্ৰ গান আছে ভূপেনিঙাৰ, মই উদাহৰণ দিব পাৰিম। ভূপেনিঙাৰ বহু গীতৰ সাহটো মালিতাই হৈ আচলতে। মই ভাবোঁ মালিতাবিলাক সেইকাৰণে আজি অকল কবিতা নিশ্চয় হ'ব। এই মালিতা চাগে বহুতখিনি আৱৰি ল'ব। ইয়াত আধুনিক কবিতাও থাকিব, মালিতাৰ উপাদানেও হয়তো কবিতা হ'ব পাৰে। গতিকে মই ভাবিছোঁ আজি অনুষ্ঠানটো খুব উপভোগ্য হ'ব আৰু আমি সকলোৱে এটা নিজৰ মানে যিটো প্ৰেজেণ্টেশ্যন হ'ব তাৰ জৰিয়তে আমি সকলোকে ভবাত দিব পাৰিম। নিশ্চয়কৈ এই কবিতাখিনিৰ ওপৰত এটা প্ৰবন্ধ লিখিছিলে। আজিকালি যিসকলে ইংৰাজী সাহিত্য পঢ়ে সেই প্ৰবন্ধটো পঢ়িব লাগে। আৰু কোৱা হৈছে যে আমি যে আধুনিক কবিতা বুলি কওঁ, আধুনিক কবিতাৰ বাটপথীয়া হৈছে মেটাফিজিকেল পয়েট্ৰি। তাৰ পিতৃ হিচাপে গণ্য কৰে জন ডান নামৰ কবিতাজন। জন ডানৰ বহু কবিতা আছে, আমি নেট চাৰ্চ কৰি পাই যাওঁ। এটা বিশেষ কবিতা দ্য ছান ৰাইজিং বুলি এটা কবিতা আছে, আৰু তেওঁ খুব প্ৰেমিক আছিলে। কবিগৰাকী জন ডান খুব প্ৰেমৰ কবি আছিলে। আৰু তেওঁ সূৰ্যটোক গালি পাৰিছে, সূৰ্যটোক বুঢ়া সূৰ্য বুলি গালি তিৰস্কাৰ কৰিছে, গালি পাৰিছে, গালাগালিজ কৰিছে। কিয়? কাৰণ তেওঁৰ বুকুৰ মাজত প্ৰেয়সী আছে। নিশাটো গোটেই নিশা তেওঁৰ বুকুৰ মাজত প্ৰেয়সীগৰাকী আছে, আৰু ইতিমধ্যে সূৰ্যটো উদয় হোৱাৰ বাবে তেওঁ খুব ডিষ্টাৰ্ব ফিল কৰিছে।